सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानक ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन रब्बी जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, আমার এই অনুবাদ ও চৰ্চা আৰম্ভ কৰাৰ আগতেই আমি মহান আল্লাহৰ ওচৰত অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু এই মহান আল্লাহে আমাক প্ৰত্যক্ষভাৱে সহায় কৰি অহাৰ বাবেই আমি ইতিমধ্যে এই কোরআন মজিদৰ যি ধাৰাবাহিক অনুবাদ ও চৰ্চা চলাই আহি আছোঁ, উক্ত ধাৰাবাহিক চৰ্চাত মহান আল্লাহে আমাক আজি আনি 294 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 294 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 20 নং সূরা তাহাৰ 65 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। ক্বালু ইয়া মূসা ইম্মা আন তুলকিয়া ওয়া ইম্মা আন নাকুনা আউয়ালা মান আলকা। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে আমি দেখিছোঁ যে প্ৰসংগৰ ধাৰাবাহিকতা চলি আহি আছে। মুসা আলাইহিস সালামৰ সৈতে ফিৰাউনৰ বাহিনী, অৰ্থাৎ ফিৰাউনে যিসকল যাদুকৰ তেওঁ যোগাৰ কৰিছে, তেওঁলোকৰ সৈতে মুসা আলাইহিস সালামৰ প্ৰত্যক্ষ মোকাবিলা। দুয়োটা পক্ষৰ সিদ্ধান্ত মৰ্মে উৎসৱৰ দিনটোত মুক্ত ফিল্ডত এই মোকাবিলা আয়োজন কৰা হৈছে। গতিকে তেওঁলোকৰ সকলো ধৰণৰ প্ৰস্তুতি সমাপ্ত কৰি এই 65 নং আয়াতৰ পৰা মোকাবিলা আৰম্ভ হৈছে। ইয়াত কৈছে ক্বালু ইয়া মূসা, ফিৰাউনৰ বাহিনীৰ যিসকল যাদুকৰ তেওঁ যোগাৰ কৰি আনিছিল, তেওঁলোকে কৈছিল, হে মূসা, ইম্মা আন তুলকিয়া, যে তুমি নিক্ষেপ কৰিবানে, ওয়া ইম্মা আন নাকুনা আউয়ালা, নে আমি প্ৰথমতে নিক্ষেপ কৰিম। মান আলকা, এই নিক্ষেপ কৰাৰ ক্ষেত্ৰত ফিৰাউনৰ বাহিনীৰ যাদুঘৰসকলে মুসা আলাইহিস সালামক এই 65 নং আয়াতত কৈছে, হে মুসা, তুমি প্ৰথমতে নিক্ষেপ কৰিবা নে আমি নিক্ষেপ কৰিম, আমাৰ যি নিক্ষেপ কৰিব লগা আছে। ক্বালা, তেতিয়া মুসা আলাইহিস সালামে কৈছিল, বাল আলকু, যে বৰং তোমালোকেই নিক্ষেপ কৰা। ফাইজা জিবালুহুম ওয়া ইসিয়ুহুম, তাৰ পাছত যেতিয়া জিবালুহুম, সিহঁতৰ ৰছীবোৰ, অৰ্থাৎ যাদুঘৰসকলৰ লগত ৰছী, লাঠি ইত্যাদি বস্তুবোৰ আছিল। গতিকে মুসা আলাইহিস সালামে যেতিয়া তেওঁলোকক অনুমতি দিলে যে তোমালোকেই প্ৰথমতে নিক্ষেপ কৰা, তাৰ পাছত যেতিয়া ফাইজা জিবালুহুম, সিহঁতৰ ৰছীবোৰ, ফাইজা হিবালুহুম, যেতিয়া সিহঁতৰ ৰছীবোৰ, ওয়া ইসিয়ুহুম, আৰু সিহঁতৰ লাঠিবোৰ, ইউখাইয়ালু ইলাইহি, দেখা গ'ল তেওঁৰ ফাললৈ আহিছে, মিন সিহৰিহিম, সিহঁতৰ যাদুৰ প্ৰভাৱত, আন্নাহা তাসআ, যে ই জীৱন্ত ৰূপ লৈ মুভ কৰিবলৈ ধৰিছে, আগুৱাই আহিবলৈ ধৰিছে মুসা আলাইহিস সালামৰ দিশলৈ। তেওঁলোকৰ লগত থকা ৰছীবোৰ আৰু লাঠিবোৰ, দেখা গ'ল এই ৰছীবোৰ আৰু লাঠিবোৰ জীৱন্ত ৰূপত মুসা আলাইহিস সালামৰ দিশলৈ আগুৱাই আহি আছে। ফাআও খাশা ফি নাফসিহি
খিফাতান মূসা, যেতিয়া এই ৰছী আৰু লাঠিবোৰ জীৱন্ত ৰূপ লৈ মুভ কৰি আহিবলৈ ধৰিলে, ফাআও জাছা, তেতিয়া অনুভৱ কৰিলে, ফি নাফছিহি, তেওঁৰ অন্তৰে, মুছা আলাইহিছ সালামৰ যেতিয়া লাঠি আৰু ৰছীবোৰ জীৱন্ত ৰূপ লৈ তেওঁৰ ফাললৈ আগবাঢ়ি আহিবলৈ ধৰিলে, তেতিয়া তেওঁ অনুভৱ কৰিলে, ফি নাফছিহি, তেওঁৰ অন্তৰত, খিফাতান, এটি ভয়। মুছাই ভয় অনুভৱ কৰিবলৈ ধৰিলে, যেতিয়া লাঠিবোৰ আৰু ৰছীবোৰ আগুৱাই আহি মুভ কৰি তেওঁৰ ফাললৈ আগবাঢ়ি আহি আছিল। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোতো আমি মন কৰিব লাগিব, মানৱ চৰিত্ৰৰ যি দুৰ্বলতা, এনেধৰণৰ এটা পৰিস্থিতিত সাধাৰণ মানুহে যেনেদৰে ভয় খায়, এই ক্ষেত্ৰত আল্লাহৰ দ্বাৰা মনোনীত এগৰাকী নবী ৰচুল মুছা আলাইহিছ সালামো তাৰ পৰা কিন্তু ব্যতিক্ৰম নাছিল। তেওঁলোক যদিও নবী ৰচুল আছিল, আমাৰ মানৱ চৰিত্ৰৰ বহুতো দুৰ্বলতা বিভিন্ন সময়ত বহুতো নবী ৰচুলৰ ক্ষেত্ৰত দেখা যোৱাৰ এই কোৰাণে আমাক সাক্ষী বহন কৰে। গতিকে এই ক্ষেত্ৰতো মুছা আলাইহিছ সালামে যিহেতু প্ৰত্যক্ষভাৱে আল্লাহৰ সৈতে কথা বতৰা পাতি একেবাৰে চূড়ান্তভাৱে কথাবোৰ বিশ্বাসত লৈ আগবাঢ়ি আহিছে, তথাপিও কিন্তু সেই মুহূৰ্তটোত তেওঁৰ অন্তৰত কিন্তু ভয় অনুভৱ কৰিছিল। গতিকে মানৱ চৰিত্ৰৰ দুৰ্বলতা বিভিন্ন সময়ত যে নবী ৰচুলৰ ক্ষেত্ৰতো দেখা যায়, তাৰ ই এক অন্যতম প্ৰমাণ। যেতিয়া তেওঁ অন্তৰত মুছা আলাইহিছ সালামে এটি ভয় অনুভৱ কৰিব ধৰিলে, কুল না, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেতিয়া কৈছে, তেতিয়া আমি কৈছিলোঁ, লা তাখাফ, ভয় নকৰিবা, ইন্নাকা আনতাল আ'লা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে মুছা আলাইহিছ সালামক, লা তাখাফ, ভয় নকৰিবা, ইন্নাকা, নিশ্চয় তুমি, আনতাল আ'লা, নিশ্চয় তুমিয়ে জয়ী হবা। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা যেতিয়া মুছা আলাইহিছ সালামে অন্তৰত কিছু ভয় ভাৱ আহিলে, আল্লাহেতো গম পালে, গতিকে লগে লগে আল্লাহে কৈছে যে ভয় নকৰিবা, নিশ্চয় তুমিয়ে জয়ী হবা। ওয়া আলকি মা ফি ইয়ামিনিকা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেতিয়া আদেশ দিলে মুছা আলাইহিছ সালামক, ৱালকি, তুমি নিক্ষেপ কৰা, দলিয়াই দিয়া, মা ফি ইয়ামিনিকা, যি তোমাৰ সোঁহাতত আছে সেইটো তুমি দলিয়াই দিয়া। তালকাফ মা সানাউ, তুমি দলিয়াই দিয়া, সি গ্ৰাফ কৰি দিব, গিলি দিব। মা সানাউ, যি সিহঁতে প্ৰদৰ্শন কৰিছে যাদুৰ দ্বাৰা, বা যি সিহঁতে বনাইছে, সেইবোৰক তোমাৰ হাতত, সোঁহাতত থকা লাঠিডালৰ বিষয়ে কৈছে যে নিক্ষেপ কৰি দিয়া। এই লাঠিডালে গৈ সেই ৰছীবোৰ আৰু লাঠিবোৰ জীৱন্ত ৰূপ লৈ যে আহি আছিল, এই গোটেইবোৰক গৈ গ্ৰাস কৰি দিব। ইন্নামা শানাউ কাইদু শাহিৰান, একমাত্ৰ শানাউ, সিহঁতে যিবোৰ বনাইছে, কাইদু শাহিৰিন, এইবোৰ কেৱল যাদুৰ চক্ৰান্তহে। একমাত্ৰ সিহঁতে যিবোৰ বনাইছে এইবোৰ যাদুৰ চক্ৰান্ত। ৱালা ইউফলিহু, আৰু সিহঁত কেতিয়াও সফল হ'ব নোৱাৰে, আছাহিৰু, এনেধৰণৰ যাদু কেতিয়াও সফল হ'ব নোৱাৰে, হাইছু আতা, সিহঁতে য'তেই নাহক কিয়, যিহেতু এনে আল্লাহে কৈছে এই যাদু কেতিয়াও সফল হ'ব নোৱাৰে। ফালকি, যেতিয়া তাৰ পাছত দলিয়াই দিয়াৰ পাছত মুছা আলাইহিছ সালামৰ লাঠিডালে গোটেইবোৰ গৈ ইতিমধ্যে গ্ৰাস কৰি দিলে। উল্লেখ ইয়াত নাই যদিও প্ৰসংগই আমাক তেনেধৰণে বুজাই আছে।
ফালকিয়াস সাহাৰাতু সুজ্জাদান, যেতিয়া ইগ্ৰাস কৰি দিয়া দেখা পালে, ফালকিয়াস সাহাৰাতু, যিমান সেই যাদুগৰসকল আছিল তেওঁলোকে সিজদাত ঢলি পৰিল। কালু, আৰু তেওঁলোকে কৈছিল, আমান্না, যে আমি ইমান আনিছো, বি ৰাব্বি হাৰুনা ৱা মূসা, হাৰুন আৰু মূসাৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ প্ৰতি আমি ইমান আনিছো। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। যিহেতু তেওঁলোকে নিজে জানে তেওঁলোক যাদুকৰ, তেওঁলোকে যি যাদু তেওঁলোকে দেখুৱাইছিল, সেই যাদুক যেতিয়া মুছা আলাইহিছ সালামৰ লাঠিডালে গৈ তেওঁলোকৰ গোটেইবোৰ খাই দিলে, তেওঁলোকে ভাল ধৰণে বুজি উঠিল যে মুছা আলাইহিছ সালামৰ দ্বাৰা যি কৰা গৈছে ই যাদু নহয়, ই প্ৰত্যক্ষভাৱে আল্লাহৰ নিদৰ্শন। এই কথা তেওঁলোকে বুজি পায় লগে লগে তেওঁলোকে কি কৰিলে যে সকলোবোৰ যাদুঘৰ সিজদাত পৰি ক'লে যে আমি ইমান আনিছো হাৰুন আৰু মূসাৰ প্ৰতিপালকৰ প্ৰতি। গতিকে সিজদাত পৰা অৰ্থটো এনে নহয় যে মাটিতেই যে পৰিলে কেৱল সিজদা হ'ব, এনে নহয়। সাৰেণ্ডাৰ কৰিলে, অৰ্থাৎ অৱনত হ'ল, মানি ল'লে, বশ্যতা স্বীকাৰ কৰিলে, এনেধৰণৰ প্ৰকৃত অৰ্থ ইয়াত প্ৰকাশ পায়। যিহেতু তেওঁলোকে গম পাই গ'ল এইটো যাদু নহয় মুছাই যিটো দেখুৱাইছে, আৰু তেওঁলোকে কৰাটো যে যাদু সেইটো তেওঁলোকে ভালধৰণে জানে। গতিকে তেওঁলোক চাওক, আল্লাহে আমাৰ কোৰাণ মজিদৰ যি আদৰ্শগতভাৱে যি শিক্ষা দিছে, আমি দেখিছোঁ যিসকল ইমানদাৰ তেওঁলোকৰ সন্মুখত যেতিয়া আল্লাহৰ আয়াত তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে লগে লগে সিজদাত পৰি যায়। এই আয়াতবোৰ আমি পাই আহিছোঁ। তাৰেই এক বাস্তৱিকতা এই আয়াত। ইয়াত আয়াত পাঠ কৰা নাই যদিও আয়াত নিদৰ্শন হৈ আহিছে ইয়াত। গতিকে তেওঁলোকে বুজি পাইছে, লগে লগে তেওঁলোকে সিজদাত অৱনমিত হৈ গ'ল, অৰ্থাৎ বশ্যতা স্বীকাৰ কৰি ল'লে। এই দিশবোৰো আমি লিংক আপ কৰি আয়াতবোৰ আমি বুজাৰ চেষ্টা কৰিলে ইনশাআল্লাহ কোৰাণ মজিদ বুজাৰ ক্ষেত্ৰত আমাৰ অধিক সহায়ক হ'ব বিষয়বোৰ। যেতিয়া যাদুগৰসকলে তেনেধৰণৰ কথা ক'লে আৰু হাৰুন আৰু মূসাৰ প্ৰতিপালকৰ প্ৰতি ইমান অনাৰ যেতিয়া মুক্ত ঘোষণা কৰিলে, পৰিৱেশ মন কৰিব, ফিৰাউনৰ বাহিনীও আছে, দুয়োটা দল মুখামুখি হৈছে, উৎসৱৰ দিন, মানুহৰ গেডাৰিং আছে, অপেন ফিল্ডত আছে। তেনে অৱস্থাত তেওঁলোকে মুক্ত কণ্ঠে ঘোষণা কৰি দিলে যে আমি হাৰুন আৰু মূসাৰ প্ৰতিপালকৰ প্ৰতি ইমান আনিছোঁ। তেনে অৱস্থাত ফিৰাউনৰ পৰিস্থিতি কি হ'ব সেই দিশটো আমি পৰিৱেশৰ লগত আমি ইমাজিন কৰি চালে বিষয়বস্তুবোৰ স্পষ্ট হ'ব। আয়াতবোৰ কালা, যেতিয়া তেওঁলোকে ইমান আনি ল'লে তেতিয়া ফিৰাউনে কৈছিল, আমান্তুম লাহু, তোমালোকে কি তেওঁৰ প্ৰতি ইমান আনি ল'লা? কাবলা আন আজানা লাকুম, তোমালোকক মই অনুমতি দিয়াৰ আগতেই কি তোমালোকে তেওঁৰ প্ৰতি ইমান আনি ল'লা? ইন্নাহু লা কাবীৰুকুম, মন কৰিব ফিৰাউনে কি কথা কৈছে, যে তোমালোকে কি মই অনুমতি দিয়াৰ আগতেই সিহঁতৰ প্ৰতি ইমান আনি ল'লা? ইন্নাহু, নিশ্চয় তেওঁ, অৰ্থাৎ মুছা আলাইহিছ সালামক কৈছে, নিশ্চয় তেওঁ, লা কাবীৰুকুম, তোমালোকৰ গুৰু, আল্লাজি, যিয়ে আল্লামা কুমুছ সিহৰা, যিয়ে তোমালোকক যাদু শিকাইছে, তেওঁ প্ৰকৃততে তোমালোকৰ গুৰু। এই কথা ফিৰাউনে যেতিয়া তেওঁলোকে বশ্যতা স্বীকাৰ কৰি ল'লে
তেতিয়া লগে লগে ক'লে যে মই অনুমতি দিয়াৰ আগতেই তোমালোকে বৈশ্যতা স্বীকাৰ কৰি ল'লা। নিশ্চয় তেওঁ অৰ্থাৎ মুছা আলাইহিছ সালাম তোমালোকৰ এই যাদুৰ গুৰু, যিয়ে তোমালোকক যাদু শিকাইছে। ফালা উকাত্তিআন্না আইদিয়াকুম, গতিকে এতিয়া মই তোমালোকৰ হাতবোৰ কাটি দিম। উকাত্তিআন্না আইদিয়াকুম, এতিয়া মই তোমালোকৰ হাতবোৰ কাটি দিম। ৱা আৰজুলাকুম মিন খিলাফিন, আৰু তোমালোকৰ আঁঠুৰ তলৰ অংশ ভৰিবোৰ কাটি দিম খিলাফিন, বিপৰীত দিশৰ পৰা। অৰ্থাৎ শাস্তি এনেধৰণৰ যে যদি সোঁ হাত কাটে তেন্তে বাওঁ হাতৰ আঁঠুৰ তলৰ পৰা কাটি দিব, বা যদি বাওঁ হাত কাটে সোঁ ভৰিৰ আঁঠুৰ তলৰ পৰা কাটি দিব। এনেধৰণৰ এটি শাস্তি ঘোষণা কৰিলে। ৱালা উছাল্লিবান্নাকুম, আৰু তোমালোকক এতিয়া আমি হুলবিদ্ধ কৰিম, হুলত চৰাম। হাত ভৰিবোৰ কাটি তোমালোকক হুলত চৰাম। ফি জুজুইল নাখলা, যে খেজুৰ গছৰ সেই ডালৰ ওপৰত তোমালোকক বিপৰীত দিশৰ পৰা হাত আৰু ভৰিবোৰ কাটি তোমালোকক এতিয়া হুলবিদ্ধ কৰিম খেজুৰ গছৰ এই ডালৰ ওপৰত। ৱালা তা'লামুন্না, আৰু তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা, আইয়ুনা, আমাৰ মাজৰ কোন, আসাদ্দু আজাবান, যে শাস্তি দিয়াৰ ক্ষেত্ৰত কঠোৰ কোন, ৱা আবকা, আৰু এই চিৰস্থায়ী শাস্তি দিয়াৰ ক্ষেত্ৰত তোমালোকে গম পাবা যে আমাৰ মাজত, অৰ্থাৎ মুছা আলাইহিছ সালাম আৰু ফিৰাউনক দুইটা দিশক কৈছে যে আইয়ুনা, আমাৰ মাজৰ কোন, আসাদ্দু আজাবান, শাস্তি দিয়াৰ ক্ষেত্ৰত কঠোৰ, ৱা আবকা, আৰু এই শাস্তি চিৰস্থায়ী প্ৰকৃততে কোনে দিয়ে তোমালোকে গম পাবা। কালু, এই কথা শুনি যাদুগৰসকলে, যিসকলে ইমান আনি ল'লে ইতিমধ্যে, তেওঁলোকে কৈছিল, লান নুৰছিৰাকা আলা মা জা'না মিনাল বাইয়িনাতি, এই শাস্তিৰ ঘোষণা কৰাৰ পাছত যাদুগৰসকলে কৈছিল, কালু লান নুৰছিৰাকা, এতিয়াতো আৰু তোমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহ'ব, আলা মা জা'না মিনাল বাইয়িনাতি, যি আমাৰ প্ৰতি একেবাৰে স্পষ্ট প্ৰমাণ হৈ আহিলে তাৰ তুলনাত তোমাৰ শাস্তিক এতিয়া কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নহ'ব। ৱাল্লাজি ফাতাৰানা, যিজনে আমাক সৃষ্টি কৰিছে, ফকদি মা আনতা কাদিন, গতিকে তুমি সিদ্ধান্ত লোৱা, সিদ্ধান্ত দিয়া, মা আনতা কাদিন, যি তোমাৰ সিদ্ধান্ত আছে তুমি সিদ্ধান্ত লোৱা। কিন্তু আমাৰ কথা হৈছে, আমাৰ সন্মুখত যি স্পষ্ট প্ৰমাণ সহকাৰে আমাৰলৈ আহি গ'ল, তাৰ তুলনাত এতিয়া তোমাৰ শাস্তিক আমি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰিব পৰা নহ'ব। গতিকে তোমাৰ কি সিদ্ধান্ত ল'বলগীয়া আছে তুমি সেই সিদ্ধান্ত লোৱা। ইন্নামা তাকদি হাজিহি, যে একমাত্ৰ এই তোমাৰ সিদ্ধান্ত, হাকজি তাকদি হাজিহি, এই তোমাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত একমাত্ৰ আল হায়াতাদ দুনিয়া, এই পৃথিৱীতহে তোমাৰ এই সিদ্ধান্ত বা তোমাৰ এই শাস্তি কাৰ্যকৰী হ'ব। কিমান ডাঙৰ, কেনে ধৰণৰ আমি প্ৰকৃততে আমি চাৰেণ্ডাৰ কৰিব লাগিব আল্লাহৰ প্ৰতি। প্ৰিয় দৰ্শকবৃন্দ, আহক আমি
অনুভৱ কৰাৰ চেষ্টা কৰোঁ, উপলব্ধি কৰাৰ চেষ্টা কৰোঁ, বিষয়বস্তুৰ পৰিৱেশ সজীৱ কৰি লৈ কি পৰিস্থিতিত কেনেধৰণে যাদুকৰসকলে তেওঁলোকে আল্লাহৰ প্ৰতি বশ্যতা স্বীকাৰ কৰি কিমান সাহসেৰে কৈছে যে তোমাৰ যি সিদ্ধান্ত আছে তুমি লোৱা, আমাৰ ওচৰত যি স্পষ্ট ভাষাৰে স্পষ্ট দিশৰে প্ৰমাণ আমাৰ আগত আহি গ'ল, তাৰ তুলনাত তোমাৰ শাস্তি আমাৰ এক নগণ্য। তোমাৰ শাস্তি কেৱল এই হায়াত দুনিয়াইতে। আমি কি হ'ব, আমাৰ খুব বেছি আমাৰ মৃত্যু হ'ব, কিন্তু পৰকালৰ শাস্তি যে চিৰস্থায়ী সেই ডিফাৰেঞ্চটো ইয়াৰ দ্বাৰা দেখুওৱাৰ চেষ্টা কৰা গৈছে। ইন্না আমান্না বিৰাব্বিনা, নিশ্চয় আমি ইমান আনিছো বিৰাব্বিনা, আমাৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ প্ৰতি। লিয়াগফিৰা লানা, যাতে তেখেতে আমাক ক্ষমা কৰে, মাফ কৰি দিয়ে, খাতায়ানা, আমাৰ যিমান অপৰাধ ভুল সেইবোৰ যাতে আমি ক্ষমা কৰি দিয়ে, সেইবাবে আমি ইমান আনিছো আমাৰ প্ৰতিপালকৰ প্ৰতি, যাতে আমাৰ যিমান ভুল ত্ৰুটি আছে তেখেতে ক্ষমা কৰি দিয়ে। ওয়ামা আকৰাহতানা আলাইহি, আৰু তুমি যে আমাক বাধ্য কৰিছিলা, আলাইহি, তেওঁৰ বিৰুদ্ধে, মুছা আলাইহিস সালামৰ বিৰুদ্ধে, মিনাস সিহৰি, এই যাদুৰ দ্বাৰা তুমি যে আমাক বাধ্য কৰাইছিলা মুছা আলাইহিস সালামৰ বিৰুদ্ধে আমি যুঁজিবলৈ, সেই দিশটো যাতে আল্লাহে আমাক মাফ কৰি দিয়ে। ওয়াল্লাহু খাইৰুন ওয়া আবকা, যে আল্লাহে সৰ্বোত্তম, আৰু আল্লাহৰ এই যি সৰ্বোত্তমৰ দিশ, ওয়া আবকা, সি চিৰস্থায়ী। মন কৰিব, ওয়া আবকা, ফিৰাউনে যেতিয়া তেওঁলোকক শাস্তি ঘোষণা কৰাৰ আয়াত ৭১ নং আয়াতত কৈছিলে যে আইয়ুনা ৱালা তা'লামুন্না, আৰু তোমালোকে নিশ্চিতভাৱে গম পাবা, বুজি পাবা, আইয়ুনা, আমাৰ মাজত, আসাদ্দু আজাবান, যে শাস্তি দিয়াৰ কঠিন কোন, ওয়া আবকা, আৰু চিৰস্থায়ী। এইটো ফিৰাউনৰ ঘোষণা আছিল, য'ত ওয়া আবকা শব্দ ব্যৱহাৰ কৰিছে, কিন্তু প্ৰত্যুত্তৰত তেওঁলোকে যেতিয়া ইমান আনিলে, ইমান আনি তেওঁলোকে কৈছে যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ইমান আনিছো যাতে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি যে আমাক বাধ্য কৰিছিলা তেওঁৰ বিৰুদ্ধে এই যাদুৰ দ্বাৰা যুঁজিবলৈ, সেই দিশটো যাতে আমাক ক্ষমা কৰি দিয়ে, যিহেতু আল্লাহ সৰ্বোত্তম আৰু চিৰস্থায়ী, তেখেতৰ যি ফলাফল, যি ভাল ফলাফল দিব, আল্লাহৰ ভাল বেয়া দুয়োটাই চিৰস্থায়ী, জাহান্নামো চিৰস্থায়ী হ'ব, জান্নাতো চিৰস্থায়ী হ'ব। গতিকে আবকা শব্দ ইয়াতো তেওঁলোকে ব্যৱহাৰ কৰিছে। তাৰ পাছত কৈছে ইন্নাহু মান ইয়াতি ৰাব্বাহু, ইন্নাহু, নিশ্চয় তেওঁ, মান ইয়াতি ৰাব্বাহু, যি তেওঁৰ প্ৰতিপালকৰ ওচৰলৈ আহিব, মুজৰিমান, অপৰাধী হৈ, ফা ইন্না লাহু, গতিকে নিশ্চয় তেওঁৰ বাবে থাকিব জাহান্নামা, যিসকল অপৰাধী হৈ সিদিনা তেওঁৰ প্ৰতিপালকৰ ওচৰলৈ আহিব, তেওঁলোকৰ বাবে থাকিব জাহান্নামা, লা ইয়ামুতু ফিহা, এই জাহান্নামত তেওঁলোকৰ মৃত্যুও নহ'ব, ৱালা ইয়াহয়া, আৰু তেওঁলোক বাচিও নাথাকিব, অৰ্থাৎ কি, কেৱল শাস্তি শাস্তি শাস্তি, জুইৰ শাস্তিত থাকিব লাগিব, সেই বাচি থকা নহয়। প্ৰকৃততে এনে এক অৱস্থা হ'ব, জাহান্নামত তেওঁলোকে নমৰিবও নাবাচিবও, কেৱল চিৰকালৰ বাবে তেওঁলোক শাস্তিত থাকিব লাগিব। ওয়া মাইয়াতিহি, আৰু যিয়ে তেওঁৰ ওচৰলৈ আহিব,
মুমিনান বিশ্বাসকারী হই, কদ আমিলা সালিহাতু আৰু নিশ্চয় তেওঁ পৃথিৱীত থাকোঁতে পৰিশুদ্ধিৰ কাম কৰি যি আহিব। আমিলা সালিহাত আমি সদায় কৈ আছোঁ প্ৰিয় দৰ্শকবৃন্দ, আমি ভাল কাম বুলি ক'লে ইয়াৰ মূল কিন্তু বাস্তৱতা প্ৰকাশ নাপায়। আমিলা সালিহান পৰিশুদ্ধি, নিজ পৰিশুদ্ধি। ইতিমধ্যে আমাৰ যিমান পংকিলতা, ভুল, বিশ্বাস, ইমান, কৰ্ম, আমল আছিল গোটেইবোৰক ত্যাগ কৰি যিয়ে আল্লাহৰ কিতাপক খামুচি ধৰি আল্লাহৰ কথা মতে আগবাঢ়ি যাব, তেওঁ প্ৰকৃততে পৰিশুদ্ধি হোৱা ব্যক্তি। গতিকে কৈছে, আৰু যিয়ে তেওঁৰ ওচৰলৈ আহিব, ইয়াতি হি দি আল্লাহক বুজাইছে, মুমিনান বিশ্বাসকাৰী হৈ, কদ আমিলা সালিহাতু আৰু নিশ্চয় তেওঁ পৰিশুদ্ধিৰ কাম কৰি আহিছে, ফাউলাইকা লাহুম গতিকে তেওঁলোকৰ বাবে থাকিব দাৰাজাতুল উলা, যে বহুত উচ্চ মৰ্যাদাৰ অৱস্থান, ভিন্ন অৱস্থান থাকিব, উচ্চ মৰ্যাদা সম্পন্ন। জান্নাতুন আদনিন তাজৰি মিন তাহতিহাল আনহাৰ, বসবাসৰ এক সুন্দৰ বনভূমি, বাগিচা, তাজৰি মিন তাহতিহাল আনহাৰ, যাৰ তলেদি বৈ যাব অসংখ্য নদ নদী, জলপ্ৰবাহ। খালিদিনা ফিহা, তাত তেওঁলোক অনন্ত কালৰ বাবে থাকিব। ৱাজালিকা জাজাউ, আৰু এইটোৱেই হৈছে পুৰস্কাৰ, পৰিণতি। মান তাজাক্কা, যিয়ে পৰিশুদ্ধ হ'ব। মান তাজাক্কা, চক মান তাজাক্কা শব্দটোৱে আমিলা সালিহাতৰ বাস্তৱতা হৈছে তাজাক্কা, পৰিশুদ্ধ হ'ব লাগিব। এই দিশটো প্ৰিয় দৰ্শকবৃন্দ আমি বুজাৰ চেষ্টা কৰোঁ আহক। পৰিশুদ্ধ হ'বই লাগিব আল্লাহৰ কথা বতৰাৰ ওপৰত। যদি আমি পৰকালত জান্নাতৰ আশা কৰোঁ, তেন্তে তাৰ বাবে আমাৰ যি কৰণীয় এই পৃথিৱীতেই কৰিব লাগিব। গতিকে আমিলা সালিহাতৰ বাস্তৱতা এই তাজাক্কা, বিশুদ্ধ, পৰিশুদ্ধ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইনশাআল্লাহ আমি আশা কৰিম আপোনালোক প্ৰত্যেকেই আহক, এই কোৰাণ মজিদৰ মাজলৈ সোমাই আহক, কোৰাণৰ প্ৰতিটো আয়াতৰ ওপৰত আহক, আমি প্ৰত্যেকেই চিন্তা চৰ্চা কৰোঁ, ইয়াক বুজি নিজৰ জীৱনত আদেশ নিষেধসমূহ বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ, আৰু এই কোৰাণ আল্লাহৰ কথা বতৰাসমূহ সজাগতাৰ বাবে মানুহৰ মাজলৈ যোনে যিমান পাৰে সিমান প্ৰচাৰ কৰি দিয়ক। ইনশাআল্লাহ ইও এক আমাৰ বাবে পৰিশুদ্ধিৰ কাম হিচাপে আল্লাহৰ খাতাত নিশ্চিতভাৱে ইনশাআল্লাহ পৰিগণিত হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।